এনেকুৱা ধৰণৰ ঘটনা দলগত আগতে তাহানিতো হোৱা নাই, গতিকে এনে ধৰণৰ অপসংস্কৃতি আমিও নিবিচাৰোঁ। সংগঠন আমিও কৰোঁ আৰু দলগত আৰু বিভিন্ন সংগঠন আছে আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি সংবাদ মাধ্যমক আমি সদায় গণ্য কৰি আহিছোঁ। আৰু আমাৰ যিখিনি আমাৰ সমস্যা, এই সমস্যা কিন্তু আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি প্ৰকাশ কৰোঁ। আমাৰ যিখিনি দাবী বা আমাৰ যিখিনি অভাৱ অভিযোগ, সংবাদ মাধ্যমে যথেষ্ট আগৰ পৰা আমাক সংবাদ গোষ্ঠীয়ে আমাক সহযোগিতা কৰি আছে। গতিকে এনেকুৱা এজন সাংবাদিকৰ ওপৰত এটা ধৰক মানিছোঁ ফেচবুকত এটা কমেণ্ট কৰিছেই বা এটা সমালোচনা কৰিছেই, সেই বুলিয়ে মাতি লৈ দম দিয়া বা তেনেকুৱা ধৰণৰ ভয় ভাবুকি দেখুওৱা, এই কথাটো কিন্তু মুঠেও গ্ৰহণযোগ্য নহয়। ইয়াৰ কাৰণে আমি গৰিহণা জনাইছোঁ আৰু এনেকুৱা ধৰণৰ আগন্তুক দিনত যাতে নহয়। আৰু বিশেষকৈ দলগত এনেকুৱা ধৰণৰ ভয় ভাবুকিৰে সংগঠন যদি কোনোবাই পৰিচালনা কৰিব বিচাৰিছে, মই ভাবোঁ যে এইটো আকাশত চাং পতা কথা হৈছে। দলগত এইবিলাক নচলে। দলগত আমি সকলোৱে জাতি জনগোষ্ঠী আমি সকলোৱে সমিল মিলেৰে চলি আছোঁ। গতিকে তেখেতসকলকো আমি আহ্বান জনাইছোঁ, আমি সকলোৱে সমিল মিলেৰে দলগাঁৱৰ উন্নয়নৰ স্বাৰ্থত আমি দলগাঁও সকলো জাতি জনগোষ্ঠীৰ চিন্তাৰে আমি আগুৱাই যাব লাগে। কাৰোবাক ভয় ভাবুকিৰে কাৰোবাক দমন নীতিৰে যাতে কোনেও যাতে ইয়াত সংগঠন প্ৰতিষ্ঠিত কৰিবলৈ নিবিচাৰে, তাৰ কাৰণে আহ্বান জনাইছোঁ। অন্যথাই কথাবিলাক বেলেগ ফালে গুচি যায়। গতিকে আমি সকলো দুয়ো পক্ষকে আমি আহ্বান জনাইছোঁ যে কথাবিলাক ডাঙৰ নকৰি কেনেকৈ বস্তুখিনি শেষ কৰা যায়, আগন্তুক দিনত যাতে এনেকুৱা ধৰণৰ ঘটনা নহয়, তাৰ কাৰণে আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছোঁ দুয়ো পক্ষকে। কাৰণ আমাৰ দুয়ো পক্ষই দলগত মই আগতে কৈছোঁ এনেকুৱা ধৰণৰ অপসংস্কৃতি কেতিয়াও গঢ় লৈ উঠা নাই আৰু আমি নিবিচাৰোঁ সংগঠন কৰা হিচাপে যে এনেকুৱা ধৰণৰ অপসংস্কৃতি, ভয় ভাবুকিৰ দমন নীতি এনেকুৱা ধৰণৰ দলগত চলক। আমি সকলোৱে তাহানিৰ পৰা আমি যুগ ধৰি আমি সমিল মিলে বসবাস কৰি আছোঁ আৰু দলগাঁৱৰ উন্নয়নৰ স্বাৰ্থত আমি সকলোৱে কাম কৰি আছোঁ। গতিকে আমি আশা কৰিম এনেকুৱা ধৰণৰ ভয় ভাবুকি গৰিহণাৰ যোগ্য আৰু আগন্তুক দিনত যাতে কোনেও এনেকুৱা ধৰণৰ পন্থা অৱলম্বন কৰে, তাৰ কাৰণে আহ্বান জনাইছোঁ। কিয়, কেনেকৈ? দুৰ্নীতি। ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একনায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে, ৰাইজৰ পক্ষত অৰুণোদয় অসম।